মাষ্টাৰ ব্লাষ্টাৰৰ অভিলেখ ভংগৰ দিশে ১৫ বছৰীয়া বৈভৱ ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীলৈ ICCৰ কঠোৰ নিয়ম সুৰক্ষা বিধিৰ বাবে ইংলেণ্ডত বৈভৱে পাব সুকীয়া ড্ৰেছিং ৰুম বয়সৰ বাবেই ইংলেণ্ডত ভাৰতীয় ড্ৰেছিং ৰুমত প্ৰৱেশত আংশিক বাধা শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি শুকুৰবাৰে আয়াৰলেণ্ডৰ বেলফাষ্টত মাত্ৰ ১৫ বছৰ ৯১ দিন বয়সত ভাৰতীয় ক্ৰিকেট দলত অভিষেক ঘটিব পাৰে বৈভৱ সূৰ্যবংশীৰ কিন্তু এই ঐতিহাসিক ক্ষণৰ মাজতে ক্ৰিকেট তাৰকাগৰাকী ইংলেণ্ড ভ্ৰমণকালত এক ব্যতিক্ৰমী পৰিস্থিতিৰ সন্মুখীন হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডৰ কঠোৰ সুৰক্ষা বিধিৰ বাবে বৈভৱে ভাৰতীয় দলৰ মূল ড্ৰেছিং ৰুম সকলো সময়তে ব্যৱহাৰ কৰিব নোৱাৰিব ব্ৰিটিছ সংবাদপত্ৰ দ্য গাৰ্ডিয়ানত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৬ বছৰ অনুৰ্ধৰ খেলুৱৈ হোৱাৰ বাবে তেওঁক খেলৰ পূৰ্বে আৰু পাছত পোছাক সলনি কৰিবলৈ প্ৰতিখন ষ্টেডিয়ামত এক সুকীয়া কোঠাৰ ব্যৱস্থা কৰি দিয়া হ'ব অৱশ্যে মেচ চলি থকাৰ সময়ত আৰু দলীয় কৌশলগত আলোচনাত তেওঁ মূল ড্ৰেছিং ৰুমত উপস্থিত থাকিব পাৰিব ইংলেণ্ডৰ ক্ৰীড়া ক্ষেত্ৰত নাবালকৰ সুৰক্ষাৰ স্বাৰ্থত এয়া এক বাধ্যতামূলক নিয়ম যি নিয়ম পূৰ্বতে আৰ্চেনেলৰ মেক্স ডাউমেনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছিল ব্ৰিটেইনৰ এই নতুন পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ সহায়ক হোৱাকৈ বৰ্তমান পিতৃ-মাতৃও এই ভ্ৰমণকালত খেলুৱৈগৰাকীৰ লগত আছে আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-20 মেচ খেলাৰ পাছত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ ডাৰহাম মানচেষ্টাৰ নাটিংহামকে ধৰি কেইবাখনো খেলপথাৰত খেলিব সেয়েহে EBC আৰু BCCIয়ে যুটীয়াভাৱে প্ৰতিখন ষ্টেডিয়ামত এই নাবালক খেলুৱৈগৰাকীৰ বাবে সুৰক্ষা বিধি মানি পৃথক ব্যৱস্থা সুনিশ্চিত কৰিছে ইংলেণ্ড ক্ৰিকেট বোৰ্ডে স্পষ্ট কৰি দিছে যে ICCৰ এই সুৰক্ষা নীতি কোনো কাৰণতে উলংঘা কৰা নহ'ব স্পৰ্টছ ডেস্ক ৰিপৰ্ট নতুন সময়